সোমবার দিন অথবা রাতি এটি তাসবিহ আপুনি পঢ়ক, যি তাসবিহ পঢ়িলে আল্লাহ তাআলাই কয়, হে মোৰ বান্দা মই তোমাৰ হৈ গলো, আজি তুমি যি বিচৰা মই তোমাক দান কৰিম, তোমাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিম, মনৰ আশাবোৰ পূৰণ কৰিম, তোমাৰ জীৱনত শান্তি দান কৰিম, দোয়া কবুল কৰিম। হে মোৰ বান্দা বান্দীসকল, তোমালোকে মোৰ নামৰ তাসবিহ পঢ়া, মোৰ জিকিৰ কৰা, মই তোমাৰ ইহকাল পৰকালত কামিয়াবি দান কৰিম, কল্যাণ দান কৰিম। আল্লাহু আকবার। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, চিন্তা কৰক, আল্লাহ যাৰ হৈ যায় তাৰ আৰু এই পৃথিৱীত কিহৰ প্ৰয়োজন? শেখ আব্দুল কাদিৰ জিলানী ৰহমতুল্লাহ আলাইহি কৈছিল, আমি সকলোৱে চিনি পাওঁ শেখ আব্দুল কাদিৰ জিলানী ৰহমতুল্লাহ আলাইহি, তেখেতে আল্লাহ তাআলাৰ ওচৰত দোয়া কৰে আৰু কয়, ইয়া আল্লাহ, মই তোমাক বিচাৰো, মই জান্নাতৰ কাৰণে, মই জান্নাত পোৱাৰ আশাত মই ইবাদত কৰা নাই। ইয়া আল্লাহ, মই তোমাক বিচাৰো, মোৰ মৃত্যুৰ পিছত তুমি লাগিলে মোক জাহান্নামতেই দিয়া। যদি সেই জাহান্নামত পুৱা গধূলি তুমি মোৰ খবৰ লোৱা, হে আব্দুল কাদিৰ তুমি কেনে আছা, মোৰ কাৰণে সেই জাহান্নামেই জান্নাত হৈ যাব। আৰু তেনেকুৱা জান্নাত মোৰ কোনো প্ৰয়োজন নাই, যি জান্নাতত তুমি মোক প্ৰৱেশ কৰাই দি তুমি মোৰ খবৰে নোলোৱা। ইয়া আল্লাহ, তেনেকুৱা জান্নাত মোৰ নালাগে, মই তোমাৰ কাৰণে ইবাদত কৰি আছো। আল্লাহ যাৰ হৈ যায় আৰু যিজন আল্লাহৰ হৈ যায় সেইজনৰ এই পৃথিৱীত কোনো কিছুৰে প্ৰয়োজন নাই। আমি আল্লাহৰ কাৰণে ইবাদত কৰিব লাগিব, আল্লাহৰ কাৰণে তাসবিহ তাহলিল আমি কৰিব লাগিব। একমাত্ৰ উদ্দেশ্য থাকিব আল্লাহৰ ৰাজি আৰু খুশি। আল্লাহ যদি ৰাজি খুশি হৈ যায়, জীৱনত কোনো কিছুৰে টেনচন নাথাকিব। কোন তাসবিহতে আপুনি পঢ়িব, কেনেকৈ পঢ়িব, মই কৈ দি আছো। চাওক, আল্লাহ তাআলা আমাৰ খালিক হয়, আমাৰ মালিক হয়, আমাৰ সৃষ্টিকৰ্তা হয়। আমাৰ যেতিয়া যি বস্তুৰ যিমানখিনি প্ৰয়োজন আমাক সেয়া পুৰা কৰি দি আছে। আমি যেতিয়া ভোকত পৰিছো আমাক খানা খুৱাইছে, পিয়াহ লাগিছে পানী পান কৰাইছে, বিপদত পৰিছো আমাক উদ্ধাৰ কৰিছে, বেমাৰত পৰিছো শিফা দান কৰিছে। আমার হক হয় যে আমি সেইজন আল্লাহ তাআলার জিকির করু, তাসবিহ তাহলিল করু, সেইজন আল্লাহর রাজি খুশির কারণে আমি ইবাদত করু। আল্লাহ তাআলাই কয়, ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন, আমি জিন আর ইনসানক একমাত্র ইবাদত করার কারণে সৃষ্টি করিছো, যে তেওঁলোকে ইবাদত কৰিব, তেওঁলোকৰ ফায়দাৰ কাৰণে, তেওঁলোকৰ নিজৰ উপকাৰৰ কাৰণে। এই গোটেই পৃথিৱীৰ মানুহে যদি আল্লাহৰ ইবাদত কৰি থাকে, দিনে নিশাই সিজদাত পৰি থাকে, তাসবিহ তাহলিল কৰি থাকে, আল্লাহৰ মৰ্যাদা আৰু বৃদ্ধি হৈ নাযায়, ফায়দা আমাৰেই হ'ব। খুদা নাখাস্তা গোটেই পৃথিৱীৰ মানুহে যদি আল্লাহৰ বিৰুদ্ধাচাৰ কৰে, আল্লাহৰ ইলাহিয়াতৰ মাজত কোনো ধৰণৰ কমি নহয়, আল্লাহ আল্লাহ হৈ থাকিব। আমি আল্লাহৰ ইবাদত কৰিলে আমাৰেই ফায়দা হয়। আমি আল্লাহর নামর জিকির করিলে, তাসবিহ তাহলিল করিলে আমার কি লাভ হব? আল্লাহ তাআলা কুরআনে কারীমর সূরা বাকারাত আল্লাহ তাআলা কই আছে, ফাজকুরুনি আযকুরকুম ওয়াশকুরুলি ওয়ালা তাকফুরুন। হে বিশ্বৰ মানৱ জাতি, তোমালোকে মোৰ নামৰ জিকিৰ কৰা, মোক ইয়াদ কৰা, মোক স্মৰণ কৰা, মই তোমালোকৰ ফিকিৰ কৰি থাকিম। আমি আল্লাহৰ জিকিৰ কৰিলে আল্লাহ তাআলা আমাৰ জিকিৰ কৰে, আমাৰ ফিকিৰ কৰে। আমি আল্লাহর জিকির করু, নামাজ পড়ি, কোরআনের তিলাওয়াত করি, তাসবিহ তাহলিল করি, রোজা রাখি, আমি আল্লাহর জিকির করু। আর আল্লাহ তাআলা আমার জিকির করে কেনেকৈ? আল্লাহ তাআলা আমার জীবনের শান্তি দান করে, জীবনত কল্যাণ দান করে, মুসিবতত পড়িলে উদ্ধার করে, বেমারত পড়িলে শিফা দান করে। আল্লাহ তাআলা আমার জিকির কৰি থাকে, আমার ফিকির কৰি থাকে। আমি কেনেকৈ আল্লাহৰ জিকিৰ কৰিব লাগে, কেনেকৈ তাসবিহ তাহলিল কৰিব লাগে, কোন সময়ত তাসবিহ বেছি বেছিকৈ পঢ়িব লাগে, আল্লাহ তাআলাই সেয়াও আমাক শিকাই দিছে। আল্লাহ তাআলা কুরআনে কারীমত কয়, ইয়া আইয়ুহাল্লাযিনা আমানুযকুরুল্লাহ যিকরান কাসীরা ওয়াসাব্বিহুহু বুকরাতা ওয়া আসীলা। হে মুমিন সকল, তোমালোকে মোৰ নামৰ জিকিৰ কৰা, মোক স্মৰণ কৰা, বেছি বেছিকৈ জিকিৰ কৰা, পুৱা গধূলি তাসবিহ পঢ়া, ওয়াসাব্বিহুহু বুকরাতা ওয়া আসীলা। পুৱা গধূলি বেছি বেছিকৈ তোমালোকে তাসবিহ পঢ়া, সেয়া তোমালোকৰ কল্যাণৰ কাৰণে, তোমালোকৰ ইহকাল পৰকালৰ শান্তিৰ কাৰণে তোমালোকে বেছি বেছিকৈ জিকিৰ কৰা, তাসবিহ তাহলিল কৰা। আমাৰ জীৱনৰ মূল উদ্দেশ্য হৈছে আল্লাহক ৰাজি খুশি কৰা। যেতিয়া আপুনি মই নিজৰ আমলৰ জৰিয়তে আল্লাহক ৰাজি খুশি কৰি লম, তেতিয়া আমাৰ এই পৃথিৱীত কোনো কিছুৰে প্ৰয়োজন নহব। আমাৰ প্ৰয়োজনৰ সকলো কিছু আল্লাহ তাআলাই দি দিব। হাদিস শরীফত আহিছে, যেতিয়া কোনো বান্দাৰ ওপৰত আল্লাহ তাআলা ৰাজি খুশি হৈ যায়, যেতিয়া কোনো বান্দাই তাৰ জীৱনৰ বিশুদ্ধ আমলৰ জৰিয়তে তাৰ খালিক, তাৰ মালিক আল্লাহ তাআলাৰ ৰাজি খুশি হাসিল কৰি লয়, সেইজন বান্দাক এই পৃথিৱীৰ সকলো কিছুৱে ভাল পায়, মুহাব্বত কৰে। আল্লাহ তাআলাই যেতিয়া কোনো বান্দাৰ ওপৰত ৰাজি হয়, হযরত জিব্রাইল আলাইহিস সালামক প্ৰথমতে মাতে আৰু কয়, হে জিব্রাইল,
অমুক বান্দাৰ জীৱনৰ বিশুদ্ধ আমলৰ কাৰণে তাৰ জীৱনৰ বিশুদ্ধ আমলৰ পদ্ধতিৰ কাৰণে মই তাৰ প্ৰতি ৰাজি আৰু খুশি হৈ গৈছো মই তাক মহব্বত কৰো হে জিব্ৰাইল তুমিও সেইজন বান্দাক মহব্বত কৰা তেতিয়া হযরত জিব্রাইল আলাইহিস সালাম এই বান্দাক মহব্বত কৰিবলৈ ধৰে আৰু আসমান জমিনৰ সকলো ফেৰেশতাৰ ওচৰত এলান কৰে আৰু কয় হে ফেৰেশতাসকল অমুক বান্দাক আল্লাহ তাআলাই মহব্বত কৰে তাৰ জীৱনৰ বিশুদ্ধ আমলৰ কাৰণে আল্লাহ তাৰ ওপৰত ৰাজি খুশি হয় তোমালোকেও সেইজন বান্দাক মহব্বত কৰা তাৰ কাৰণে ইস্তিগফাৰ পঢ়া তাৰ জীৱনৰ শান্তিৰ কাৰণে ইহকাল পৰকালৰ শান্তিৰ কাৰণে দোয়া কৰি থাকা ঠিক তেনে মুহূৰ্তত এই পৃথিৱীত বসবাস কৰি থাকা এইজন বান্দাৰ আশে পাশে যিমান মানৱ দানৱ পশু পক্ষী যিমান যি আছে সকলোৰে অন্তৰত আল্লাহ তাআলাই সেইজন বান্দাৰ কাৰণে মহব্বত সৃষ্টি কৰি দিয়ে তেতিয়া সেইজন বান্দাক সকলোৱে ভাল পাবলৈ ধৰে আসল কথাটো কি আপুনি মই মোৰ জীৱনৰ বিশুদ্ধ আমলৰ জৰিয়তে আল্লাহক ৰাজি খুশি কৰিব লাগিব এই পৃথিৱীৰ সকলোৱে আপোনাক ভাল পাব আৰু মহব্বত কৰিব সেই কাৰণে একমাত্ৰ আল্লাহৰ ৰাজি খুশিৰ কাৰণে আমি বেছি বেছিকৈ ইবাদত কৰিব লাগে তাসবিহ তাহলিল বেছি বেছিকৈ কৰিব লাগে সহিহ বুখাৰীৰ আখিৰি হাদিস হয় সহিহ বুখাৰীৰ সৰ্বশেষ হাদিস আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে আন আবি হুরায়রা রাদিয়াল্লাহু আনহু قال قال النبي صلى الله عليه وسلم كلمتان حبيبتان الى الرحمن خفيفتان على اللسان ثقيلتان في الميزان سبحان الله وبحمده سبحان الله العظيم الله اكبر আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ করে এনেকুৱা দুটা কলিমা এনেকুৱা দুটা শব্দ বাক্য যেটো নেকি আল্লাহৰ ওচৰত বহুত পছন্দনীয় পঢ়িবলৈ অতি সহজ উচ্চাৰণত বহুত সহজ কিন্তু ই নেকিৰ পাল্লাত বহুত গধুৰ হয় যিজন বান্দাই পুৱা গধূলি 100 বাৰকৈ এই তাসবিহ পঢ়িব সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম হেজন বান্দাৰ জীৱনৰ সকলো গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব চাহে সামান্দাৰৰ ঝাকৰ বৰাবৰ তাৰ গুনাহ নহক কিয় যিমানে গুনাহ নাথাকক কিয় আল্লাহ তাআলাই তাৰ জীৱনৰ সকলো সগীৰা গুনাহ মাফ কৰি দিব আল্লাহু আকবার হাদিস শরীফত আহিছে অন্য এক রিওয়ায়াতত আহিছে আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে যে ব্যক্তি সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম প্রতিদিন 100 বার কই পঢ়িব সেইজন বান্দাৰ নামে আমল কিয়ামতৰ দিনাখন আটাইতকৈ বেছি গধুৰ হ'ব সেইজনতকৈ নেকি অন্য কোনো ব্যক্তিৰ নাথাকিব বেজায়ে সেইজন ব্যক্তিৰ যিজনে এই কলিমা সেইজনতকৈ আৰু বেছিকৈ পঢ়িছে তাৰ মানে এই কলিমা জনে যিমান বেছিকৈ পঢ়িব তাৰ নামে আমলৰ হিমানে গধুৰ হ'ব সেইজনৰ নেকি হিমানে বৃদ্ধি হৈ থাকিব আল্লাহু আকবার সোমবাৰ দিন ফজৰৰ নামাজৰ পিছত 100 বাৰ এই তাসবিহ পঢ়িব মাগৰিবৰ নামাজৰ পিছত 100 বাৰ পঢ়িব সোমবাৰৰ বাহিৰেও প্ৰতিদিন ফজৰৰ পিছত মাগৰিবৰ পিছত 100 বাৰ কৈ কমসে কম 100 বাৰ কৈ এই তাসবিহ পঢ়ি থাকিব এই তাসবিহ যিমান বেছি পঢ়ি থাকিব নামে আমল হিমানে ভাৰী হৈ থাকিব গধুৰ হৈ থাকিব আল্লাহ তাআলা ৰাজি খুশি হৈ যাব আৰু যেতিয়া আল্লাহ তাআলা ৰাজি খুশি হৈ যায় আপুনি মই দুআও কৰিব নালাগে আমাৰ যেতিয়া যি লাগে আল্লাহ তাআলা লগে লগে হেয়া দান কৰি দিব এনি টাইম এই তাসবিহ বেছি বেছিকৈ পঢ়ি থাকিব লাগে এনি টাইম ঘোৰা ফুৰা কৰি আছো চলা ফুৰা কৰি আছো কিবা কাজকৰ্ম কৰি আছো সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম বেছি বেছিকৈ পঢ়ি থাকিলে আল্লাহ তাআলাই জীৱনত কল্যাণ দান কৰিব দুআ কবুল কৰিব গুনাহবোৰ মাফ কৰি দিব মনৰ আশাবোৰ আল্লাহ তাআলাই পূৰণ কৰি দিব মহান আল্লাহ তাআলাই আমাক সকলোকে বেছি বেছিকৈ আল্লাহৰ নামৰ জিকিৰ কৰাৰ তাসবিহ পঢ়াৰ বেছি বেছি তৌফিক দান করুক সকলকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু